আৰু ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? নিৰ্বাচনী প্ৰথমতে আহি কিনে মই 11টা বজাত ঘৰৰ আমাৰ যিটো সদস্যা তেওঁৰ ঘৰৰ মানে সন্মুখতে যিটো নিৰ্বাচনী কাৰ্যালয় আছিল সেইটো উদ্বোধন কৰি কেনে তাৰপিছত আহি আমি চাৰু চাৰিও কৰিলোঁ এবাৰ 8-9খনমান এতিয়ালৈকে আমি মিটিঙত সৰু সুৰা আৰু আমাৰতো সৰু সুৰা মিটিং চুবাই আমি সোমাম ঠিক তেনেকুৱাকৈ মিটিং আমাৰ ৰাজহুৱা ভিত্তিত বহাল ভিত্তিত গাড়ী নি কেনে মিটিং কৰা আমাৰ পৰিৱেশটো নাই বা এনেকুৱা ভাবাও নাই আমি আমাৰ যিখিনি কেণ্ডিডেট আছে আমাৰ কাউন্সিলৰ কেণ্ডিডেট আছে বা মেম্বাৰৰ লগত যিখিনি আমাৰ ৰিলেটেড আছে গোটেইখিনিক লৈ পেলাই আমি অলপ সজাগতা আনিছোঁ এইখিনি আৰু ৰাইজৰ যিখিনি সহায় সহযোগিতা ইয়াত আপোনালোকে কি দেখা পাইছে ইয়াত এটা মেম্বাৰ জয় কৰাৰ কাৰণে এখিনি মানুহ চাফিচিয়েণ্ট হয় নে আপোনালোকে গম পাব তাৰপিছত যদি কোনোবা কয় বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয় হৈছোঁ গতিকে এতিয়া আপোনালোকে গম পাব কমালপুৰ সমষ্টি এইটো কমালপুৰ সমষ্টিত আপোনালোকে এবাৰ ছাৰ্ভে কৰি মোক এবাৰ ইণ্টাৰভিউ ল'লে মই ধন্যবাদ জনাম ৰাস্তা ঘাট প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো অঞ্চলত চাওক যি জেগাত মই হাৰা হয়তো সেই জেগাতে চাব মোক দেখুৱাই দিব এইটো ৰাস্তা দেখোন পাকা দাদা এইটো ৰাস্তা দেখোন ব্লেক টপিং হৈছে এইটো দেখোন ইয়াত পেভাৰ ব্লক হৈছে মই য'ত কম আপোনালোকে য'ত সোধে সেই জেগাতে সুধিব আজি এইটো ৰাস্তা আপোনালোকে আহিছে মই আহিছোঁ দেখা পাইছে পুখুৰীৰ কাষেদি এখন ছিংগল গাড়ী আহিব নোৱাৰে কেঁচা ৰাস্তা পুৰা বোকাময় অৱস্থা আজি লখৰাবৰ নগৰ গৈছোঁ তাত সেই অৱস্থা গতিকে নামঘৰত পইচা দিম বুলি কৈছে 1 টকা পইচা দিয়া নাই যদি দিয়া নাই ধৰ্মীয় অনুষ্ঠান তাত কিয় ক'ব লাগে কোনে কয় এতিয়া ঠিক তেনেকুৱা কথা কিন্তু আমি মিছলীয়া নহয় আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে সেইগতিকে আমাৰ আশা ৰাইজৰ লগত ডাইৰেক্ট স্বতঃস্ফূৰ্তভাৱে আমি সোমাই যাওঁ য'তে ত'তে যিকোনো মানুহৰ ঘৰত সোমাই যাব পাৰোঁ আৰু মই আজিয়ে ৰাজনীতিৰ লগত জড়িত হোৱা নাই মই 98ৰ পৰা জড়িত হৈছিলোঁ এতিয়া কমলপুৰ সমষ্টিত কংগ্ৰেছ দলে নিৰ্বাচনীৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছিলে সেই গতিকে আজি আমাৰ যিসকল কংগ্ৰেছ কৰ্মী তেখেতসকলৰ সহায় সহযোগিতাত আমি য'তে যিখিনি তেখেতসকলে পাৰিছে তেখেতসকলৰ পৰিশ্ৰমৰ শক্তিত তেখেতসকলৰ সহায় সহযোগিতাৰ শক্তিত আমি আগবাঢ়ি গৈ আছোঁ আৰু তেখেতসকলে কৈছে আমি গোটাই জয় হ'ব কংগ্ৰেছ বোলে শূন্য হ'ব কমালপুৰত যদি কমালপুৰ কংগ্ৰেছে শূন্য হয় আমাৰতো চৰকাৰো নাই বিধায়কো নাই যে তেখেতসকলে কিয় সোমাব পৰা নাই ৰাইজৰ মাজত ডাইৰেক্টলি আমি যাকে সোমাই আছোঁ সেইটোৱে প্ৰমাণ না সোমাব পাৰিছে নে নাই যদি সোমাইছে তেতিয়াহ'লে বিশ্বাসেই আছে কামেই ইমান উন্নয়ন কাম কৰিছে মই আগৰ এবাৰ প্ৰথমতে কৈছিলোঁ 80% ৰাস্তা কমালপুৰ সমষ্টিত বোকাময় ভাল মাটিৰেই নহয় চেনিবেলে নহয় বোকাময় গতিকে যদি হয় যদি নহয় সত্যতা প্ৰমাণ কৰক ভাল পাম গতিকে যদি আৰু ইমানে বিশ্বাস তেখেতসকলৰ কথা মতে যদি ইয়াতে তেখেতসকলক কথা মতে যদি দিগন্ত কলিতাৰ কথা মতে যদি ইয়াত উন্নয়নে যদি হৈছে তেওঁ তেখেতৰ কথা মতে যদি ভোটাই দিয়ে ৰাইজে অহাকালিৰ পৰা আমাৰ মিনিষ্টাৰ আনি কিনে অসম চৰকাৰৰ মিনিষ্টাৰ আনিব মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতসকলক আকৌ হায়াৰ কৰি আনি পঞ্চায়ত নিৰ্বাচনত কিয় নামাব লগা হৈছে আমাৰতো ৰাইজৰ ওপৰতে বিশ্বাস আছে আমি মন্ত্ৰী ডাঙৰীয়া আমি সমালোচনা কৰিব যোৱা নাই কোনোবাই মাতিলে দলত আহিবই কিন্তু তেখেতসকলেও ভাবিব লাগে প্ৰশ্ন কৰিব লাগে যে এজন বিধায়ক থাকোঁতে পঞ্চায়ত নিৰ্বাচনত তুমি আমাক কিয় মাতিব লগা হৈছে তোমাৰ ওপৰত বিশ্বাস নাই নেকি মানুহৰ এয়া হৈছে স্বৰূপ এয়া হৈছে জনসাধাৰণক কৰা প্ৰতাৰণা এয়া হৈছে ৰাইজক দি যোৱা প্ৰতিশ্ৰুতিৰ এই বহিঃপ্ৰকাশ কিন্তু দুৰ্ভাগ্য এটাই আজি আমাৰ কেইবাজনো সদস্য বা জিলা পৰিষদ সদস্য হওক আঞ্চলিক পঞ্চায়তৰ সদস্য তেখেতসকলক যি প্ৰলোভন দি তেখেতসকলে কেইজনমানক লৈ গ'ল তাৰ কাৰণে তেখেতসকলে অলপমান বেছি সাহস পাইছে তেওঁলোকে আকৌ ক'ব বিচাৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে মই আগতে কৈ আছোঁ ক'ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে লোভত গৈছে আমাৰ সদস্যসকলক লোভ দিছে চাকৰি দিম বুলি কৈছে পইচা দিছে ঠিক তেনেকুৱাকৈ ইয়াতে সোধক ইয়াত মেম্বাৰজন আপোনালোকৰ সন্মুখত কি ক'লে 50,000 টকা আগত দিছিল নে নাই বোলে আপোনালোকৰ সন্মুখত ক'লেতো আৰু 10 লাখ টকা এইজন আছে কাউন্সিলৰ হাজবেণ্ড এওঁ কি ক'লে মিটিঙত 10 লাখ টকা দিব দিছে যে ইমানেই দি পইচা তেখেতসকলক তাৰমানে কি ৰাইজৰ প্ৰতিবাদ এতিয়া মোক আপোনালোকে সংখ্যালঘু এইখিনি জেগা সংখ্যালঘু মই এতিয়া য'ত এতিয়া লখৰাবৰ নগৰৰ পৰা আহিছিলোঁ সেইখিনি কি ST মানুহ হয়নে নহয় ST মানুহ হয়নে নহয় সেইখিনি শৰণীয়া হয় গোটেইখিনি শৰণীয়া মানুহ বৈশ্য তাত আছে SC আছে গোটেই সেইখিনি আপুনি যাওক গাছবাৰীৰ পৰা অকণমান সেই গাছবাৰীৰ পৰাই গৰুমু বালাহাটী যোৱা ৰাস্তা উত্তৰা বাইদেউৰ টাইমত হৈছিল গাছবাৰীৰ পৰা এইদিশিৰ পৰা ডাইৰেক্টলি মাহাজানপাৰা সেই ৰাস্তা শিমলুবাৰী মাহাজানপাৰালৈকে যোৱা একদম মানে কামৰূপ বৰ্ডাৰ আন্ধ্ৰীঘাটত উঠা ৰাস্তা
এইটো উত্তৰ বাইদেউ টাইমত আমাৰ কংগ্ৰেছৰ MLA আজিৰ পৰা ইমান বছৰ আগত 15 বছৰ আগতে কৰি থৈ গৈছে। আজি 15 বছৰ হ'ল সত্যব্ৰত ডাঙৰীয়াও বহুত ডাঙৰ ডাঙৰ কথা কয় তেখেতসকলে কি কৰিছিলে তেওঁ আছিলে এবাৰ জাৰব ডেকা ডাঙৰীয়া আছিল আৰু এতিয়া আজি আজি মই ক'লো 80% বুলি ক'লো নহয় 80% বেয়া 100টাৰ ভিতৰত যদি 20টা কাম হয় অকণমান 20টা কাম হয় নাই তথাপিও মই অলপ বেছিকে কৈছো এতিয়া আপুনি এটা ৰাস্তাই ক'লে আৰু কোনটো বনাইছে আপোনাক সুধিছো কওক আপোনাৰ এই উত্তৰ আপোনাৰ সদায় ঘূৰি থাকে এতিয়া বৃহত্তৰ মুক্তাপুৰ এৰিয়াৰ পৰা একদম আমাৰ গাছবাৰী আমাৰ সমষ্টি কিমান ইয়াত আজি কিমানটা ৰাস্তা হ'ব 50টা ৰাস্তা কমচে কম হ'ব বেছিয়ে হ'ব তাৰ ভিতৰত আপুনি ক'লে এটা ৰাস্তা বনাইছে খুটাৰ গাঁৱৰ পৰা ধুলিয়াৰা যাওয়া সেইখিনি হয়নে বা ধুলাৰ কংগ্ৰেছে নহয় ধুলিয়াৰালৈকে আটাপাত ব্লক দিছে যিটো দিছে মই সেইটো কথা কম CC ব্লক প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা মাত্ৰ হৈছে তাতো মহিলা এটাই প্ৰতিবাদ কৰাৰ কাৰণে তেওঁৰ মোবাইলটোৱে লৈ গৈছে তেওঁ কৈছে থানা পাই লৈ আহা গৈ এই আছে নেকি আমাৰ এইটো কি গণতন্ত্ৰ নে ৰজতন্ত্ৰ আপোনালোকে কওক আপোনালোকে যে এনেকুৱা আভুৱা বা এনেকুৱা মিছা কথাৰ ওপৰত প্ৰতিষ্ঠিত হয় আপোনালোকে যে বাতৰি পৰিৱেশন কৰিব খোজে কৰক আমাৰ ক'ব লগা নাই আমাৰ কিন্তু সদায় সঁচা কথাটো কৈ পিনে আমি কমালপুৰত আগবাঢ়ি গৈ আছো আৰু ভৱিষ্যতেও আগবাঢ়ি যাম ধন্যবাদ